আজি দিনটো গুৰুত্বপূৰ্ণ দিন যি দিনটো নেকি আজি বাজেট উত্থাপন কৰিব এটা ৰাতিপুৱা বেলা নহয় আবেলি বাজেট উত্থাপন কৰিব তাৰ বাবে আমি আশা ৰাখিছোঁ আমি কোৱা উচিত নহয় প্ৰকাশ কৰা উচিত নহয় কিন্তু বাজেটত নিশ্চয় কাৰ্বি আংলং এনচি হিলছ আৰু সমগ্ৰ অসমৰ কাৰণেও ভাল ভাল কি কয় উন্নয়নমূলক আঁচনি নিশ্চয় উত্থাপন কৰিব আৰু যি আঁচনিমূলক উত্থাপন কৰিব আহিবলগীয়া যিবিলাক আনএমপ্লয় ইউথ সিহঁতৰ নিশ্চয় আশা সঞ্চাৰ ৰাখিব আৰু আজি মই ৰাতিপুৱা কুৱেশ্যন আৱাৰত মাননীয় মুখ্যমন্ত্ৰীক মই কুৱেশ্যন কৰিছোঁ বিশেষকৈ 4 ছেপ্টেম্বৰ 2021 যিটো মানে বিদ্ৰোহী কাৰ্বি আংলং বিদ্ৰোহী সংগঠনৰ লগত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ চুক্তি হৈছে সেইবিলাক কি কৰা হৈছে সোধাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতো দফাত ইমপ্লিমেণ্ট কৰা হৈছে বিশেষকৈ বিদ্ৰোহী সংগঠনক 4 লাখকৈ 1009 প্ৰায় 2000 বিদ্ৰোহীসকলক টকা দিয়া হৈছে ফিক্সড ডিপজিট কৰা হৈছে 4 লাখ আৰু 50,000 একালীনভাৱে তেওঁলোকক দিয়া হৈছে তাৰ বাবে বৰ আনন্দিত হৈ বা সুখী হৈছোঁ ভাল পাইছোঁ আৰু তাৰোপৰি আউটছাইড কাৰ্বি আংলং কাৰ্বিবিলাকৰ কাৰণে মানে ৱেলফেয়াৰ যিটো ডেভেলপমেণ্ট কাউন্সিল যিটো গঠন কৰা হ'ব তেওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আশা দিছে অতি সোনকালে ত্বৰান্বিতভাৱে এইটো কাৰ্যকৰী ৰূপায়ণ কৰা হ'ব বুলি কোৱাৰ কাৰণে মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰ্বি আংলং আউটছাইড কাৰ্বি আংলং কাৰ্বি ৰাইজৰ বাবে এটা ডাঙৰ এটা আশাৰ সঞ্চাৰ হ'ব আৰু তেওঁলোকৰ যিখিনি দাবী সেইখিনি আজি দিনটো গুৰুত্বপূৰ্ণ দিন যি দিনটো নেকি আজি বাজেট উত্থাপন কৰিব এটা ৰাতিপুৱা বেলা নহয় আবেলি বাজেট উত্থাপন কৰিব তাৰ বাবে আমি আশা ৰাখিছোঁ আমি কোৱা উচিত নহয় প্ৰকাশ কৰা উচিত নহয় কিন্তু বাজেটত নিশ্চয় কাৰ্বি আংলং এনচি হিলছ আৰু সমগ্ৰ অসমৰ কাৰণেও ভাল ভাল কি কয় উন্নয়নমূলক আঁচনি নিশ্চয় উত্থাপন কৰিব আৰু যি আঁচনিমূলক উত্থাপন কৰিব আহিবলগীয়া যিবিলাক আনএমপ্লয় ইউথ সিহঁতৰ নিশ্চয় আশা সঞ্চাৰ ৰাখিব আৰু আজি মই ৰাতিপুৱা কুৱেশ্যন আৱাৰত মাননীয় মুখ্যমন্ত্ৰীক মই কুৱেশ্যন কৰিছোঁ বিশেষকৈ 4 ছেপ্টেম্বৰ 2021 যিটো মানে বিদ্ৰোহী কাৰ্বি আংলং বিদ্ৰোহী সংগঠনৰ লগত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ চুক্তি হৈছে সেইবিলাক কি কৰা হৈছে সোধাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতো দফাত ইমপ্লিমেণ্ট কৰা হৈছে বিশেষকৈ বিদ্ৰোহী সংগঠনক 4 লাখকৈ 1009 প্ৰায় 2000